নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ওয়েলকাম টু মাই চেনেল আৰু আজিৰ বিষয়টো হ'ল ছন্দৰ সেকেন্ড পাৰ্ট ইয়াৰ আগৰ ভিডিঅ'ত ছন্দৰ আন কিছুমান ভাগৰ উপৰিও উল্লেখ কৰা আছে আৰু যদি তোমালোকে দেখা হোৱা নাই তেতিয়াহ'লে ডেসক্ৰিপচন বক্সত মই লিংকটো দিয়া আছে তোমালোকে চাই ল'ব পাৰিবা আৰু আজি মই ছন্দৰ আন কিছুমান উপাদানৰ বিষয়ে উল্লেখ কৰিম হেতু প্ৰথমতে আছে ঝুমুৰা কাক বোলে তো ঝুমুৰা হ'ল এই ছন্দ 4 চৰণত সম্পূৰ্ণ হয় আৰু প্ৰত্যেক চৰণত দুটাকৈ 4 মাত্ৰাৰ পৰ্ব থাকে লগতে অন্ত বা শেষ আখৰৰ মিল থকা দেখা যায় উদাহৰণ মতে এহি মতে বীৰ দুই যুজে এক পিগু ঘুই শৰীৰত উঠে জুই বলে দুই ক্ষীণ নুই ইয়াৰ ছন্দ সজাটো হ'ল 4+4 তাৰ মানে প্ৰত্যেকটা পৰ্বত 4টাকৈ অক্ষৰ দেখা যায় আৰু এই প্ৰশ্নটো 2018তো আহিছিলে ইয়াৰ পিছত আহিল ঝুনা কাক বোলে উদাহৰণ দিয়া আৰু এই প্ৰশ্নটো 2024ত আহিছে তো এইটো হ'ল যে এই ছন্দত দুটা চৰণত দুটাকৈ পৰ্ব থাকে আৰু প্ৰত্যেক চৰণত 11টাকৈ অক্ষৰ থাকে প্ৰথম পৰ্বত 6টা আৰু দ্বিতীয় পৰ্বত 5টা অক্ষৰ থাকে আৰু শেষ চৰণৰ ধ্বনিৰ মিল থকা দেখা যায় যেনে গোপাল গোবিন্দ যদু নন্দন ইয়াতে চোৱা তোমালোকে 1 2 3 4 5 6 ইফালে আছে 6টা আৰু আনফালে আছে 5টা তাৰ মানে দুটা চৰণত দুটাকৈ পৰ্ব থাকে চৰণ দুটাত দুটাকৈ পৰ্ব আৰু ইয়াৰ ছন্দ সজা হ'ল 6+5 তাৰ ইয়াৰ পিছত আহিল পয়াৰ কি উদাহৰণ দিয়া তো এই ছন্দত পয়াৰ ছন্দত দুটাকৈ চৰণ থাকে আৰু প্ৰতিটো চৰণত আকৌ দুটাকৈ পৰ্ব থাকে ভালকে বুজিবলৈ চেষ্টা কৰিবা তোমালোকে এই ছন্দত দুটাকৈ চৰণ থাকে আকৌ প্ৰতিটো চৰণত দুটাকৈ পৰ্ব থাকে ইয়াৰ প্ৰথম পৰ্বত 8টা আৰু দ্বিতীয় পৰ্বত 6টা অক্ষৰ থাকে যেনে হিৰণ্যকশিপু বোলে সোণৰে বৰ্বৰ পুনৰপি নিন্দিলহু তোমাৰ উত্তৰ ইয়াৰে প্ৰথম পৰ্বত চোৱা 8টাকে আছে 1 2 3 4 5 6 7 8 আৰু দ্বিতীয় পৰ্বতে আছে 6টা ইয়াৰ ছন্দ সজ্জা হ'ল 8+6 আৰু 8+6 ইয়াৰ পিছত হ'ল ছন্দৰ কিছুমান উপাদান প্ৰথমতে আহিল যতি এতিয়া চোৱা ছন্দৰ লগত যতিৰ নিবিড় সম্বন্ধ আছে আৰু আমি মনৰ ভাৱ প্ৰকাশ কৰোঁতে কথাখিনি যাতে বোধগম্য হয় অৰ্থাৎ আমি বুজিব পাৰোঁ তাৰ কাৰণে মাজে মাজে আমাৰ বিৰামৰ প্ৰয়োজন হয় গতিকে সুনিয়ন্ত্ৰিত ধ্বনি প্ৰবাহৰ সাময়িক বিচ্ছেদকে আমি যতি বুলি কওঁ আৰু যতি দুই প্ৰকাৰৰ হয় যেনে এক নম্বৰ আছে অৰ্ধযুতি আৰু পূৰ্ণযুতি এতিয়া অৰ্ধযুতি কি য'ত অতি কম সময় স্থায়ী হয় তাকে অৰ্ধযুতি বোলে ইয়াৰ পিছত হ'ল পূৰ্ণযুতি হ'ল য'ত যতি বেছি সময় স্থায়ী হয় তাক পূৰ্ণযুতি বোলে ইয়াৰ দুটা পূৰ্ণযুতি আৰু অৰ্ধযুতিৰ তলত উদাহৰণ দিয়া হৈছে উদাহৰণত আছে চোৱা প্ৰথমে প্ৰণামো ব্ৰহ্ম ৰূপী সনাতন প্ৰথমে প্ৰণামো ব্ৰহ্ম এইখিনি হ'ব অৰ্ধযুতি আৰু ৰূপী সনাতন এই গোটেইখিনি লগ হৈ হ'ব পূৰ্ণযুতি ইয়াৰে পিছত আহিল ছেদ কি ইয়াৰ উত্তৰ হ'ল নিশ্বাসৰ বিৰামৰ কাৰণে অৰ্থবাচক বাক্যাংশৰ বিৰতিকে আমি ছেদ বুলি কওঁ যেনে হে মহিয়সী নাৰী মাতৃভূমিৰ হেৰুৱা স্বাধীনতা ঘূৰাই আনিবৰ কাৰণে এইখিনিতে হে মহিয়সী নাৰী ইয়াত আমি এটা নিশ্বাসৰ কাৰণে ইয়াত বিৰামৰ প্ৰয়োজন তাৰ মানে অৰ্থবাচক বাক্যাংশৰ পিছত যি আমি নিশ্বাসৰ কাৰণে আমি যি বিৰতি লওঁ তাকে ছেদ বুলি আমি কওঁ ইয়াৰ পিছত আহিল যতি আৰু ছেদৰ পাৰ্থক্য তো উত্তৰ হ'ল যতি তাল অনুসৰি বহে আনহাতে ছেদ ভাৱ আৰু অৰ্থ অনুসৰি বহে ইয়াৰ পিছত আহিল পৰ্ব আৰু চৰণ এতিয়া প্ৰথম প্ৰশ্ন আহিল ইয়াতে পৰ্ব কি তো পৰ্ব হ'ল অৰ্ধযতি বা পূৰ্ণযতিৰ দ্বাৰা আবদ্ধ ধ্বনি প্ৰবাহৰ একোটা অংশক আমি পৰ্ব বুলি কওঁ যেনে হেৰা হেৰা বাটৰুৱা এইখিনিতে অৰ্ধযতি আৰু মৰমৰ ভাইহঁত এইটো সম্পূৰ্ণৰূপে হ'ল পূৰ্ণযতি গতিকে অৰ্ধযতি বা পূৰ্ণযতিৰ দ্বাৰা আবদ্ধ ধ্বনি প্ৰবাহৰ একোটা অংশক আমি পৰ্ব বুলি কওঁ ইয়াৰ পিছত হ'ল অনুপৰ্ব হ'ল কোনো পৰ্ব কেইবাটাও অংশত বিভক্ত হ'ব পাৰে পৰ্বৰ তেনে অংশক আমি অনুপৰ্ব বুলি কওঁ যেনে ধীৰ বীৰ সুৰ শেষৰ ৰাঘৱ এয়া হ'ল অনুপৰ্বৰ উদাহৰণ ইয়াৰ পিছত হ'ল চৰণ কাক বোলে তো চৰণ হ'ল
কেইবাটাও পৰ্বৰ সমষ্টিক একোটা চৰণ বোলে যেনে যাহাৰ মায়াৰ অন্ত ব্ৰহ্মাহৰে নাপাৱন্ত হেনহৰি চাতুৰি খেলায় ইয়াতে দুই পংক্তি মিলি এটা চৰণ হৈছে ইয়াত মানে কেইবাটাও পৰ্বৰ সমষ্টিক আমি ইয়াক চৰণ বুলি কওঁ গতিকে এই দুই লাইনে মানে দুই পংক্তি মিলি প্ৰায় এটা চৰণ হৈছে আকৌ মৎস্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰিবেদ প্ৰলয় জগত ইয়াতে আকৌ প্ৰথম পংক্তিয়ে এটা চৰণ এই প্ৰথম পংক্তি এটা চৰণ আৰু দ্বিতীয় পংক্তিয়ে আন এটা চৰণ গতিকে ইয়াত দুটা পংক্তিয়ে বেলেগ বেলেগ চৰণ ইয়াৰে পিছত আহিল স্তৱকত কি তো স্তৱকত হ'ল সুসংগবদ্ধ আৰু সবিনস্ত ৰীতিৰে গঠিত পূৰ্ণ অৰ্থ প্ৰকাশক চৰণপুঞ্জক স্তৱক বোলা হয় কিছুমান স্তৱক দুই পংক্তি বা চাৰি পংক্তি থাকে তো স্তৱকৰ উদাহৰণ হ'ল কহয় মাধৱ মাই কিনো তপচাইলা ত্ৰিজগত পতি হৰি ৰাখোৱাল পাইলা আকৌ কোন কাৰ জগতৰ কোন কাৰ মৰমৰ চকুৰ চিনাকি দুদিনৰ সসীমৰ ৰূপ তৃষ্ণা অমিষত বুৰ যাব সহি গলে জৰি মৰমৰ এয়া হ'ল স্তৱকৰ উদাহৰণ ইয়াৰে পিছত হ'ল শব্দলংকাৰ কি ই প্ৰধানকৈ কেই প্ৰকাৰৰ কি উত্তৰ হ'ল শব্দ প্ৰয়োগৰ বিচিত্ৰ শৈলীৰ সহায়ক শব্দৰ অৰ্থ ইন্দ্ৰজালেৰে সজাই বাক্যত অৰ্থৰ প্ৰণালী ৰচনা কৰি মনোৰমা কৰি তুলিলে তাক আমি শব্দলংকাৰ বুলি কওঁ আৰু ই প্ৰধানকৈ চাৰিবিধ যেনে অনুপ্ৰাস যমক ব্ৰকোক্তি আৰু শ্লেষ তাৰ পিছত আহিল অনুপ্ৰাস কাক বোলে একোটা বৰ্ণ বাৰে বাৰে উল্লেখ কৰি বাক্যক সৌন্দৰ্য দান কৰা যায় বৰ্ণ প্ৰয়োগৰ এই কৌশলকে আমি অনুপ্ৰাস বুলি কওঁ আৰু অনুপ্ৰাস তিনিবিধ যেনে চেক্ৰানুপ্ৰাস বৃত্তানুপ্ৰাস আৰু আন্তানুপ্ৰাস এতিয়া হ'ল আকৌ চেক্ৰানুপ্ৰাস কি দুটা বা ততোধিক বেছি ব্যঞ্জন বৰ্ণ ক্ৰমান্বয়ে যদি দুবাৰ উচ্চাৰিত হয় তাকে চেক্ৰানুপ্ৰাস বোলে যেনে চৰণ চলাই নুপুৰ বজাই মধুৰ মধুৰ হাসে ইয়াতে দুটা বা তাতকৈ বেছি ব্যঞ্জন বৰ্ণ ক্ৰমান্বয়ে তাৰ মানে ক্ৰমে ক্ৰমে উচ্চাৰিত হোৱা দেখা গৈছে ইয়াৰ পিছত হ'ল বৃত্তানুপ্ৰাস কাক বোলে এটা বা তাতোকৈ বেছি ব্যঞ্জন বৰ্ণ দুবাৰ বা তাতোকৈ বেছি বাৰ উল্লেখিত হ'লে তাকে আমি বৃত্তানুপ্ৰাস বুলি কওঁ যেনে জগ জন জীৱন অৰ্জন জনাৰ্দন দুনুজ দমন দুখহাৰী ইয়াতে এটা বা তাতকৈ বেছি ব্যঞ্জন বৰ্ণ দুবাৰ বা ততোধিক ব্যৱহাৰ কৰা হৈছে ইয়াৰ পিছত হ'ল আন্তানুপ্ৰাস বা অন্ত্যমিল কাক বোলে উত্তৰ হ'ল পদৰ শেষৰ আখৰবোৰ একে হ'লে তাকে আমি আন্তানুপ্ৰাস বা অন্ত্যমিল বোলা হয় মৃত্যাক্ষৰ ছন্দৰ সকলো কবিতা আন্তনাপ্ৰাস হয় যেনে শুনিয়া হাসি চাহি চক্ৰপাণী নুহন্ত আদিত্য বুলিলা বাণী ইয়াতে শেষৰ ধ্বনিটো বা শেষৰ আখৰটো মিল থকা দেখা গৈছে গতিকে এয়া আন্তানুপ্ৰাসৰ বা অন্ত্যমিলৰ উদাহৰণ ইয়াৰে পিছৰ প্ৰশ্নটো হ'ল ছন্দ নিৰ্ণয় কৰা আৰু ছন্দৰ বৈশিষ্ট্য উল্লেখ কৰা তো ইয়াত আছে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিল অন্ত বিদ্যমান ফল ফুল ভৰি জগ মগ কৰি আছে যত বৃক্ষমান ইয়াত আমি চাব লাগিব যে উক্ত কবিতা ফাঁকিত কেইটা আখৰ এটা পৰ্বত কেইটাকৈ আখৰ আছে আৰু চৰণ এটাত পৰ্ব কেইটা আছে তো ইয়াত দেখা গ'ল যে ইয়াতে চাওক 1 2 3 4 5 6টা ইয়াৰে প্ৰথম পৰ্বত আছে 6টা তাৰপিছত দ্বিতীয় পৰ্বত চাওক আকৌ 1 2 3 4 5 6 দ্বিতীয় পৰ্বততো 6টা আকৌ তৃতীয় পৰ্বতত চাওক 1 2 3 4 5 6 7 8 ইয়াৰে তৃতীয় পৰ্বতত আছে 8টাকৈ তাৰ মানে উক্ত কবিতা ফাঁকি 6+6+8 ছন্দসজ্জাত আছে গতিকে ই দুলৰী ছন্দ গতিকে দুলৰী ছন্দৰ বৈশিষ্ট্য হ'ল ইয়াত দুফাঁকি পদ থাকে আৰু প্ৰতি ফাঁকিত 3টাকৈ পৰ্ব থাকে প্ৰথম আৰু দ্বিতীয় পৰ্বত প্ৰতিটোতে 6টাকৈ আৰু তৃতীয় পৰ্বত 8টাকৈ অক্ষৰ থাকে আৰু ছন্দসজ্জা হ'ল 6+6+8 আজিলৈ ইমানতে শেষ কৰিলোঁ যদি মোৰ ভিডিঅ'টি তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে মোৰ ভিডিঅ'টি লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবা বাই বাই